কিন্তু মই কেনেকৈ দিম অহাকালি কুৰুক্ষেত্ৰত আকৌ আৰম্ভ হ'ব মহাৰণ আৰু এই যুদ্ধত অৰ্জুনক বধিম বুলি মই কৰি আছো উপন গতিকে এই সময়ত তোমাৰ পুত্ৰ মৰি গলাও মই তোমাক কোনো ধৰণৰ সহায় কৰিব নোৱাৰিম কি হে আইটি দেৱী আমি দুয়ো এই সময়ত তোমাৰ ওচৰলৈ আহিছো জানা হে অহাকালি कारण কৰ্ণ আৰু অৰ্জুন ইহঁত দুয়ো বীৰ মাতৃ বুলি কৰ্ণৰ আগত তুমি পৰিচয় আৰু যাই কি কবা জানা কি কম অৰ্জুনক নামাৰো বুলি অৰ্জুনক নামাৰো বুলি এহি বুলি কৈ দুয়ো উলটি আহিলা এই কথা নাৰদ মুনি নারায়ণ 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 নারদ মুনিয়ে মনে মনে ভাবে কি ভাবে নারদ মুনিয়ে মনে মনে ভাবে অহাকালি অৰ্জুন হকিৰ মৃত্যু হব কৰ্ণৰ হাতত আৰু এই কথা কম গৈ মই ইন্দ্ৰৰ আগত हो जाय नारद
শুনিলো জানে কি শুনিলা তোমাৰ পুত্ৰ নিধন হ'ব কৰ্ণৰ কথা শুনি ইন্দ্ৰদেৱৰ মহাচিন্তা হৈ এই নাৰদ মুনিক চাই পাছে হেৰা নাৰদ মোৰ পুত্ৰৰ মৃত্যু মই কামনা নকৰো কোৱাচোন নাৰদ মই আৰু তেতিয়া নাৰদ মুনিয়ে কৈছিল কি কৈছিল ও নাৰদে বুলন্ত ইন্দ্ৰ শুনা বচন মোৰ বুদ্ধি মতে তুমি কৰায়ে কাম ব্ৰাহ্মণ ৰূপ ধৰি তুমি কৰ্ণৰ গিৰহে যোৱা মায়া কৰি কবচ কুণ্ডল তুমি হৰণ কৰা নাৰায়ণ 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 আৰু যাই তুমি কবা কি কম অহা কালি ঘূৰাই দিম অবচ কুণ্ডল সেই বুদ্ধিৰে অবচ কুণ্ডল কৰা হৰণ আৰু এহি বুলি কৈ নাৰদ হৈ উলতিয়া ব্ৰাহ্মণ ৰূপ ধৰি ইন্দ্ৰ ব্ৰাহ্মণ ৰূপ ধৰি ইন্দ্ৰ ব্ৰাহ্মণ ৰূপ ধৰি ইন্দ্ৰ কৰ্ণৰ গিৰহে
কি কলা বিপ্ৰবৰ, কি কলা বিপ্ৰবৰ, তোমাক তোমাক কবচ কুণ্ডল, কিন্তু মই কেনেকৈ দিম? অহাকালি কুৰুক্ষেত্ৰত আকৌ আৰম্ভ হ'ব মহাৰণ, আৰু এই যুদ্ধত অৰ্জুনক বধিম বুলি মই কৰি আছো উপন। গতিকে এই সময়ত তোমাৰ পুত্ৰ মৰি গলেও মই তোমাক কোনো ধৰণৰ সহায় কৰিব নোৱাৰিম।